কালি PPF কৰাই আনিলোঁ তো চাব পাৰে PPF কৰিলোঁ কালি টেংকিত এটা বিট হৈ যায় খালি PPF তো এতিয়াও ফিনিচিং দিয়া হোৱা নাই এইটো চাওক PPF ফিনিচিংটো ইমান ভাল কৰা নাই তেওঁ এসপ্তাহ পিছত মাতিছে কি হয় কিন্তু ভাল লগা নাই বাৰু মোৰ এতিয়াও এইটো গ্লছিয়ে কৰি দিলে আগতে মেট আছিল এতিয়া গ্লছি এইটো আগৰ পৰা গ্লছি আছিল তাৰ ওপৰতো PPF কৰিছে এইটোতো কৰিছে পিছৰটো ঠিকেই হৈছে কিন্তু আগৰটো ইমান ঠিক হোৱা নাই এইটো ফিনিচিং কৰি দিম বুলি কৈছে ইয়াতো লগাইছিলোঁ ইয়াতো ইমান এটা ঠিক হোৱা নাই এই সাইডৰ পৰা ওলাই আছে অলপ অলপ বাকি এইটো বিটটো অকমান বেলেগ দেখা যায় কিন্তু ঠিকে আছে আৰু এইটো যোনটো মনোগ্ৰামটো এইটো ইমান ঠিক হোৱা নাই এইটো লৰি থাকে এইটো তাকে ভাবিছোঁ লগাই পেলাই ভুল কৰা নাই এইটো যেহেতু ভিতৰত জেলি টাইপৰ নিচিনা আছে কিন্তু ভয় লাগে এইটো ক'ৰবাত খুলি পৰি যাব বুলি লগোৱাটো ইমান ঠিক হোৱা নাই বাকী মেট কালাৰটো PPFটো লগোৱা অকণ টানেই বুলি কৈছিলে তথাপিও নতুন বাইক ন এইকেইটা লগাবলৈ অকণ ভয় লাগে এইকেইটা খুলি দিয়ে আকৌ লগাব ফিনিচিংটো ভাল নহয় যেনেকৈ আৰু নতুনকৈ কিনিলে আহিব এনেকুৱাতো এনেও নাহে এইকেইটা PPF লগাই বাৰু ভুল কৰিলোঁ নেকি এটাৰ কাৰণে এতিয়া ভাল 5-6 বছৰলৈকে টেনশ্যন নাই বাকী চাওঁ কি হয় লাইটতো লগোৱা আছে নেকি কিন্তু অলপ অলপ শুইব ল'লেই ফিনিচিং কৰালেহে গম পাম কি হয় পইচাটো 5,000 মান 9,000 টকা লৈছিলোঁ PPFৰ কাৰণে 9,000 চাই কামটো হোৱা নাই বাৰু বাকী বাইকখন বনাওঁতে এদিনতে হ'ব বুলি ভাবিছিলোঁ ৰাতি হৈ গ'ল কাৰণে আকৌ পিছদিনা মাতিলে মানে 2 দিন আৰু অহা যোৱা এই ৰাতি দি আহিলোঁ সেইটোও এটা টেনশ্যন চাউণ্ডটো শুনাই দিওঁ ফ্ৰণ্ট এখন গ্ৰিল পায় ব্লেক কালাৰ গ্ৰিলটো লগাব লাগিব বাকী বাইকটো ঠিকেই আছে কেনেকুৱা লাগিছে জনাব